খেলো ইণ্ডিয়া পেৰা গেমছ দ্বিতীয় সংস্কৰণৰ বাবে সাজু অসমৰ দল মুঠ ৭জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই খেলত এই খেল মহাৰণত অংশগ্ৰহণ কৰা খেলুৱৈ কেইগৰাকীক দেওবাৰে দলটোক শুভেচ্ছা জনাই অসম পেৰালিম্পিক সংঘই নতুন দিল্লীত ২০ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই খেল অনুষ্ঠানত বিশ্ব পেৰা এথলেটিক্স গ্ৰাঁ প্ৰিত ৰজত পদক বিজয়ী আবাবিল আলীক সম্বৰ্ধনা জ্ঞাপন কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে PAAৰ সম্পাদক ৰাজীৱ দে সভাপতি চন্দন বৰুৱা সহ বহু বিশিষ্ট ব্যক্তি জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট অৰুণোদয় আছাম যেহেতু এইটো ফাৰ্ষ্ট টাইম আছিল আমাৰ ইণ্ডিয়াত তো ৱৰ্ল্ড এথলেটিক গ্ৰেণ্ড প্ৰিক্স তো মই তাত চিলেকশ্যন হৈছিলোঁ তো আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যনৰ আছামৰ জেনেৰেল ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট ছাৰতে বহুত কষ্ট কৰিছে কৰি মোক ইণ্ডিয়া টীমত স্থান পাবলৈ সক্ষম হৈছোঁ তো মই বহুত ভাল লাগিছে কিমান কষ্ট কৰিবলগীয়া নাই ভালে কষ্ট কৰিব লাগিছিল ৰাতিপুৱা 2 ঘণ্টাকৈ আমাৰ প্ৰেচিডেণ্ট ছাৰে যাই 2 ঘণ্টাৰ বেছিকৈ মানে প্ৰেক্টিছ কৰাইছিলে এনেকৈ আৰু আগলৈ আৰু ভালকৈ যাতে এছিয়ান গেমছকৈ লৈ যাব পাৰোঁ অলিম্পিক্সলৈ যাব পাৰোঁ এনেকৈ আৰু কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Solo